অখিল গগৈক বৰাক ভেলীত কোনোবাই চিনি পায় নেকি? মইতো নাভাবোঁ যে বৰাক ভেলীত অখিল গগৈক চিনি পায়। লুৰিণজ্যোতি গগৈ, অখিল গগৈ বঙালী মানুহক গোটেই জীৱনটো গালি পাৰিলে। এতিয়া আকৌ বঙালী মানুহৰ অঞ্চলত আহি কি কথা ক'বলৈ আহিছে? গতিকে তেওঁলোকক ক'ব যে এইখন বৰাক ভেলীত তেওঁলোকৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে অসমত যিমানখিনি বেয়া কাম কৰিলে, মানুহক উচতাই আন্দোলন কৰালে, অসমখনক পিছ পেলাই লৈ গ'ল, সেই কামবিলাক বৰাক ভেলীত কৰিব নালাগে আৰু বৰাক ভেলীলৈ আহিবও নালাগে। আৰু এটা কথা উল্লেখ কৰিছিলে কালি যে ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ ৰছিদ আহমেদ চৌধুৰী জিকিলে ভাৰতৰ আইনমন্ত্ৰী হ'ব, এইটো কেনেকুৱা ভাবে আপুনি? চাওক, অলিক সপোন দেখাৰতো কোনো বাধা নাই। এতিয়া ভূপেন বৰা সপোন দেখাৰে গুৰু আটাইতকৈ সপোন দেখাৰ যিটো ৰাজকুমাৰ সেইটো হৈ পৰিছে। এই সপোন দেখি থাকে। এইবাৰ মই কৈ থৈ গ'লো যে কংগ্ৰেছে 30খন আসনো নাপায়। 30খন আসনো নাপায় যিটো দলে, তাৰ পৰা মন্ত্ৰী হ'ব, এইবিলাক ভাবিব লাগে নেকি? এইবিলাক অলিক কল্পনাবিলাক ভাবিব নালাগে। বিজেপিৰ কাৰণে কৰিমগঞ্জ আৰু ধুবুৰী আৰু কৰিমগঞ্জ কি হ'ব? গোটেইকেইটাই আমি জিকিম। 14খন আসনে জিকিম আৰু 14খন শিলচৰত অতি কম 4 লাখ ভোটত আমি কৰিমগঞ্জত 2 লাখ ভোটত মোৰ সমষ্টিত বেংগলী মানুহ আছে। অখিল গগৈক বৰাক ভেলীত কোনোবাই চিনি পায় নেকি? মইতো নাভাবোঁ যে বৰাক ভেলীত অখিল গগৈক চিনি পায়। লুৰিণজ্যোতি গগৈ, অখিল গগৈ বঙালী মানুহক গোটেই জীৱনটো গালি পাৰিলে। এতিয়া আকৌ বঙালী মানুহৰ অঞ্চলত আহি কি কথা ক'বলৈ আহিছে? গতিকে তেওঁলোকক ক'ব যে এইখন বৰাক ভেলীত তেওঁলোকৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে অসমত যিমানখিনি বেয়া কাম কৰিলে, মানুহক উচতাই আন্দোলন কৰালে, অসমখনক পিছ পেলাই লৈ গ'ল, সেই কামবিলাক বৰাক ভেলীত কৰিব নালাগে আৰু বৰাক ভেলীলৈ আহিবও নালাগে। আৰু এটা কথা উল্লেখ কৰিছিলে কালি যে ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ ৰছিদ আহমেদ চৌধুৰী জিকিলে ভাৰতৰ আইনমন্ত্ৰী হ'ব, এইটো কেনেকুৱা ভাবে আপুনি? চাওক, অলিক সপোন দেখাৰতো কোনো বাধা নাই। এতিয়া ভূপেন বৰা সপোন দেখাৰে গুৰু আটাইতকৈ সপোন দেখাৰ যিটো ৰাজকুমাৰ সেইটো হৈ পৰিছে। এই সপোন দেখি থাকে। এইবাৰ মই কৈ থৈ গ'লো যে কংগ্ৰেছে 30খন আসনো নাপায়। 30খন আসনো নাপায় যিটো দলে, তাৰ পৰা মন্ত্ৰী হ'ব, এইবিলাক ভাবিব লাগে নেকি? এইবিলাক অলিক কল্পনাবিলাক ভাবিব নালাগে। বিজেপিৰ কাৰণে কৰিমগঞ্জ আৰু ধুবুৰী আৰু কৰিমগঞ্জ কি হ'ব? গোটেইকেইটাই আমি জিকিম। 14খন আসনে জিকিম আৰু 14খন শিলচৰত অতি কম 4 লাখ ভোটত আমি কৰিমগঞ্জত 2 লাখ ভোটত মোৰ সমষ্টিত বেংগলী মানুহ আছে।